খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কলৈ গৈছিলি তই আমাক এৰি ৰ'বাচোন এতিয়া প্ৰশ্ন কৰি নাথাকিবা ভাগৰ যুগৰ লাগি ভোক লাগি আহিছে যোৱা কিবা এটা বনোৱা গৈ মাজনী দেৰি কৰিলি কিয় ব'ল ভিতৰলৈ ব'ল এই ৰ'বা তুমি আজি বনাব নালাগে আজি মই বনাম মাজনী আজি কি খাবি তই মই জানো তুমি এই কাম কৰিছা মই মাথো তোমাৰ মুখেৰে শুনিব বিচাৰোঁ মই কিবা সুধিছোঁ ককা উত্তৰ দিয়া তই ভুল ভাবিছ সন্ধ্যাবাৰ শপত খাই কোৱা যে তুমি মিছা কথা কোৱা নাই বুলি হেৰা যদি তাই যাব বিচাৰে তেতিয়া কি কৰিম যাবলৈ দিয়ক তাইক কি কৈছা তুমি এইবোৰ আমি নিবিচাৰিলেও এয়াতো এদিন হ'বই বাকী সকলোবোৰ আপুনি তাইৰ ওপৰত এৰি দিয়ক এৰি দিয়ক মানে তাইক আমি ডাঙৰ কৰিছোঁ ইমান মৰম দিছোঁ উপযুক্ত শিক্ষাৰে আমি তাইক শিক্ষিত কৰিছোঁ সংস্কাৰ দিছোঁ পিতৃ মাতৃৰ দায়িত্ব আমি সম্পূৰ্ণৰূপে পালন কৰিছোঁ যদি পিতৃ মাতৃ হিচাপে আমি সফল তেনেহ'লে তাই উভতি আহিব আমাৰ ওচৰলৈ আৰু যদি নাহে তেতিয়া ভাবি ল'ম আমি পিতৃ মাতৃৰ যোগ্যই নহয় অঁ মা মোৰ কেৰিয়াৰৰ বাবে এই প্ৰগ্ৰেমটো বহুত ইম্পৰ্টেণ্ট হয় অঁ যাব থকা খোৱাৰ ব্যৱস্থা আমাৰ কোচিঙৰ ফালৰ পৰাই কৰি দিব হ'ব ঐ কাম হৈ গ'ল তোৰ মা ইমান ভাল ইমান সহজতে ঠগিব পাৰি এতিয়া মোক বা কি কয় মই বহুত অকলশৰীয়া হৈ গৈছোঁ বা এনেকুৱা লাগিছে মোক যে কোনোবাই পিঞ্জৰা এটাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে মই মুক্ত হ'ব বিচাৰোঁ গুচি যাব বিচাৰোঁ এইখন ঘৰৰ পৰা প্ৰগ্ৰেমটো এটেণ্ড কৰিলে আমাৰ কেৰিয়াৰৰ কাৰণে ভাল দিয়াচোন অকলে নাযাওঁ নহয় অনন্যাও যাব মোৰ লগত আৰু থকা মেলাৰ চিন্তা কৰিব নালাগে আমাৰ কোচিঙৰ ফালৰ পৰা প্ৰভাইড কৰিব তই যোৱাৰ সিদ্ধান্ত লৈছেই যেতিয়া যা আচৰিত
আজি এটাও প্ৰশ্ন কৰা নাই, ডাইৰেক্ট যাবলৈ দি দিছে। ভালদৰে যাবি দেই মা। যাবলৈ দিছে। কি ক? হেল্ল', নোযোৱা নেকি? যাম যাম। মই ওলাইছোৱে, তোমাক আনিবলৈ গৈ আছোঁ। মোৰ অলপ সময় লাগিব। কিয়? মই ৰেডি হোৱাই নাই। আচ্ছা, মোক লগ কৰিব আহিবা বাবে অকণমান সাজি কাচি আহিব বিচাৰিছা? হ'ব হ'ব, কথা নাই, মই ৰৈ দিম দিয়া। প্ৰথম কথা, মই আপোনাক লগ কৰিব নাযাওঁ, অন্য এটা কামত যাম। আৰু দ্বিতীয় কথা, আপুনি আহি আমাৰ ঘৰৰ সন্মুখত নৰ'ব, অলপ আগত গৈ ৰ'ব। কি হ'ল? মই কি হাঁহিব লগা কথা ক'লোঁ নেকি? হ'ব দে, একো নাই। তই ওলাই আহ যা, ময়ো ওলাওঁ। হ'ব। নিজকে ইমান বুজাইছোঁ, মনটোৱে কিবা নেমানে। যাবই দিব নালাগিছিল নেকি তাইক? আজি বাৰু তাইক ৰখালেই, কিন্তু কাইলৈ কেনেকৈ ৰখাব? এবাৰ যদি তাই ভাবি লৈছে নিজৰ পৰিয়ালৰ মানুহক বিচাৰিম বুলি, তেনেহ'লে তাই বিচাৰিহে এৰিব। তাই আপোনাৰহে ছোৱালী, কিবা এটা কৰিম বুলি ভাবিছে যেতিয়া, এতিয়া আৰু হাজাৰ বাধা দিলেও নুশুনে। এনেকৈ দুখ কৰি থাকিলে জানো কিবা হ'ব? সকলোখিনি ভগৱানৰ ওপৰত এৰি দিয়ক। আপুনি নকলেও আপোনাৰ মুখখনত ফুটি উঠিছে। তেনেকুৱা কথা নহয়। সকলো কথা কৈছে মোক আৰাধ্যাই। শুনক, আপোনাৰ লগত যাম হয়, কিন্তু পিছলৈ কিন্তু গ্লাছত চাই যাব নোৱাৰে। কিন্তু আমাৰ ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এজন নতুন প্ৰতিদ্বন্দ্বী ওলাইছে। সমস্যাটো তাতহে। আকাশী গংগা, আকাশী গংগা। তাই ইয়াতে বহিব। আহিলা? অঁ, তুমি? অঁ, মই। মোক দেখি আপোনাৰ ভাল লগা নাই চাগে ন? নাই নাই, আপুনি নকলেও আপোনাৰ মুখখনত ফুটি উঠিছে। তেনেকুৱা কথা নহয়। সকলো কথা কৈছে মোক আৰাধ্যাই। শুনক, আপোনাৰ লগত যাম হয়, কিন্তু পিছলৈ কিন্তু গ্লাছত চাই যাব নোৱাৰে। তোমালোকে মোক ভুল বুজিছা। মই সহায় কৰিবৰ কাৰণেহে আগবাঢ়ি আহিছোঁ। ভাল কথা, সহায় কৰিব বিচাৰিছে। ব'লক এতিয়া, ব'ল। যাত্ৰা দীঘলীয়া, কথা পাতি পাতি যোৱাততো কোনো আপত্তি নাই। নাই নাই, কথা পাতিব পাৰি। গান শুনো নেকি? কি গান শুনিবা?
মা মোৰ এওঁলৈ বেয়াই লগা হৈছে। তুমিতো জানাই আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো আগৰ নিচিনা হৈ থকা নাই, আৰু সেইকাৰণে দিন ৰাত কষ্ট কৰিবলগীয়া হৈছে। না ভালকৈ খায় না শুৱে। বহুত কষ্ট কৰি আছে তেওঁ আজিকালি। সেইটো কথা নহয় মা, কষ্ট কৰক, কিন্তু আমাৰ ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এজন নতুন প্ৰতিদ্বন্দ্বী ওলাইছে। সমস্যাটো তাতহে, আগতে আমাৰ কোনো প্ৰতিদ্বন্দ্বীয়েই নাছিল। ব্যৱসায় কৰিছোঁ, লাভ হ'বই। এতিয়া সেই মানুহজন আহিয়েই সকলো খেলি মেলি লগাই দিছে। ঠিক আছে বাৰু দিয়া। আপুনি গাড়ীখন ৰখাওকচোন। ভুল ৰাস্তাৰে লৈ গৈ আছে আমাক। ৰাস্তা ভুল হোৱা নাই, তোমালোকে নাজানা। মই গুৱাহাটীলৈহে যাব লাগে, চ' এনজয় কৰা, কথা পাতা। তই মিছাকে চিন্তা কৰি আছ। সি জানে চাগে। মাজনীয়ে ফোন কৰিছিলে নেকি? নাই কৰা দেখোন। মই ফোনটো কৰি আছোঁ, ৰিচিভ কৰা নাই। আকাশী গংগা, আকাশী গংগা। শুনচোন, দেখিছ আজি ইমোলে এবাৰো চোৱা নাই, চুপচাপ গাড়ী চলাই আছে। কালি তাৰ যি উৎপাত মোলে চোৱাৰ। মোৰ দমটো কামত আহিছে দেখিলি। সিহঁতৰ দৰে ল'ৰাবোৰে মোক ভয় কৰে। তই মিছাতে ভয় কৰি আছিলি, এটা দমত ঠিক হৈ গ'ল। দেখিলি, আচলতে ই তেনেকুৱাই, বিশেষ একো কৰিব নোৱাৰে। দূৰৰ পৰাই ছোৱালী চাই সন্তুষ্টি লোৱা ভিতৰ। হেল্ল', অঁ পাৰ হৈছোঁ। ঠিক আছে। কেইবাবাৰো আহিছোঁ, কিন্তু তেতিয়াতো আমি এইটো ৰাস্তাৰে যোৱা নাছিলোঁ। এইফালে আমাক কিয় আনিছে? এইটো শ্বৰ্টকাট, এইফালে গ'লে সোনকালে গৈ পাম। ঐ গুগল মেপত চাচোন। এয়া দেখোন আমি বেলেগ এফালেহে গৈ আছোঁ। গুৱাহাটী দেখোন পিছফালে থাকিল। তই কিয় আহিছ? ই ৰাস্তা ভুল কৰে। সেইদিনা যে মই গৈছিলোঁ, কিমান বাৰ যে ৰাস্তা ভুল কৰিছে। নহয় নহয়, ৰাস্তা ভুল হ'লেও আমি ওলোটা পালে কিয় গৈ আছোঁ? ইমান ডাঙৰ ভুল হ'বই নোৱাৰে। আপুনি গাড়ীখন ৰখাওকচোন। ভুল ৰাস্তাৰে লৈ গৈ আছে আমাক। ৰাস্তা ভুল হোৱা নাই, তোমালোকে নাজানা। মই গুৱাহাটীলৈহে যাব লাগে, চ' এনজয় কৰা, কথা পাতা। তই মিছাকে চিন্তা কৰি আছ। সি জানে চাগে। মূৰ্খ নেকি তই? পাহৰি নাযাবি, সি আমাৰ কোনো চিনাকি মানুহ নহয়। একোৱেই নাজানো আমি তাৰ বিষয়ে। সেনেকুৱা মানুহ এজনে শ্বৰ্টকাট বুলি লৈ যোৱা মানে তই কি জান? আমি বিপদত পৰিব গৈছোঁ আৰাধ্যা। আপুনি গাড়ীখন ৰখাওক, আমি নামিম। গাড়ী ৰখাওক বুলি কৈছোঁ নে নাই? ৰখাওক। শুনিছে নে নাই? গাড়ী ৰখাওক।
চুপচাপ বহি থাক তহঁতক কিডনেপ কৰিছোঁ মই এইটো কি দেখিছা নহয় ইয়াতে গুলিয়াই থৈ যাম মই ঐ ফোনকেইটা দে দে বুলি কৈছোঁ নহয় দে ঐ ফোনকেইটা দিব কৈছোঁ নে নাই এতিয়া চুপচাপ বহি থাক হেৰা মাজনীয়ে ফোন কৰিছিলে নেকি নাই কৰা দেখোন মই ফোনটো কৰি আছোঁ ৰিচিভ কৰা নাই আপুনি এটা কাম কৰকচোন নহ'লে কি অনন্যাকে ফোনটো লগাওকচোন তাইৰ ফোন নম্বৰটো মোৰ লগত নাই ৰ'ব মোৰ ওচৰত আছে ময়ে লগাইছোঁ লগোৱাচোন লগোৱা তাইৰ ফোনটোও লগা নাই দেখোন হে নে ৰঘুনাথ চৌধুৰীয়াই কিবা এটা কৰিলে নেকি হেই তেখেতে কি কৰিব তেওঁৰ নাতিনীয়েকক মই কামত নেৰাখোঁ বুলি কৈছোঁৱেই তাৰ বাহিৰেতো বেলেগ শত্ৰুতা আমাৰ লগত নাই মোৰ কিবা ভয় ভয়হে লাগিছে জানেনে ৰ'বাচোন ৰ'বা মই অকণমান দেৰিকৈ ফোন কৰি আছোঁ তুমি ইমান চিন্তা কৰি নাথাকিবা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী